নমস্কাৰ, আপোনালোক পুনৰ স্বাগতম জনাইছোঁ। অহা 15 জুন ৰবিবাৰ, সেইদিনা আমাৰ জেঠ মাহৰ শেষ তাৰিখ অৰ্থাৎ 31 জেঠ হ'ব আৰু 16 জুনৰ পৰা সোমবাৰ, সেইদিনা আমাৰ আহাৰ মাহৰ 1 তাৰিখ হ'ব অৰ্থাৎ আহাৰ মাহ আৰম্ভ হ'ব। অৰ্থাৎ ৰবি গ্ৰহ বৰ্তমান আছে আপোনাৰ বৃষ ৰাশিত, ৰবি গ্ৰহ মিথুন ৰাশিত প্ৰৱেশ কৰিব। ৰবি যেতিয়া মিথুন ৰাশিত প্ৰৱেশ কৰিব তেতিয়া ৰবিৰ লগত আমাৰ 27টা নক্ষত্ৰ সলনি হয়। সলনি হোৱাৰ লগে লগে আমাৰ আহাৰ মাহটো কেনেদৰে পাৰ হ'ব, কি শুভ কি অশুভ, সেইসমূহ আমি আমাৰ নিজৰ নক্ষত্ৰ অনুসৰি আমি গম পাওঁ। অৰ্থাৎ ৰবি যিটো সলনি হয় তাক কোৱা হয় যে বিষুপুৰুষ সংক্ৰান্তি। এই সংক্ৰান্তিত আমাৰ 27টা নক্ষত্ৰ বিষুপুৰুষৰ বিভিন্ন অংগত স্থাপন কৰি তাৰ শুভ বা অশুভ ফলসমূহ আমি আগতীয়াকৈ জানিব পাৰোঁ। এতিয়া যেতিয়া আমি আগতীয়াকৈ মাহটো আৰম্ভ হোৱাৰ আগত যেতিয়া আমি জানিম, তেতিয়াহ'লে কিবা যদি অশুভ থাকে, কিবা যদি দোষাদোষ থাকে, সেইসমূহ আমি আগতীয়াকৈ প্ৰতিকাৰ কৰিলে গোটেই মাহটো আমাৰ বাবে শুভ হ'ব। এইটো নক্ষত্ৰৰ পৰা বিচাৰ কৰা হয়। আমাৰ 27টা নক্ষত্ৰ বিষুপুৰুষৰ অংগত স্থাপন কৰি তাৰ শুভ অশুভ ফলসমূহ নিৰ্ণয় কৰা হয়। আহকচোন সেই বিষয়ে আমি জানো। বিষুপুৰুষৰ মূৰত পৰিছে 17, 18, 19 নক্ষত্ৰ। এই নক্ষত্ৰযুক্ত ব্যক্তিৰ আহাৰ মাহটো কিন্তু কিছু অশুভ হ'ব। ফল আছে অপমান, অৰ্থাৎ বিভিন্ন ক্ষেত্ৰৰ পৰা তেওঁলোকে মান সন্মান হানি হ'ব পাৰে, গতিকে কিছু সাৱধান থকাটো উচিত। ঠিক তেনেদৰে বিষুপুৰুষৰ 2 চকুত পৰিছে 13, 14, 15 আৰু 16 নক্ষত্ৰ। এই নক্ষত্ৰযুক্ত ব্যক্তিৰ বিশেষ শুভ ফল লাভ হ'ব, ফল আহিব সন্মান বৃদ্ধি। এই আহাৰ মাহটো এই নক্ষত্ৰযুক্ত ব্যক্তিয়ে বিভিন্ন দিশৰ পৰা মান সন্মান প্ৰতিষ্ঠা লাভৰ এটা যোগ তেওঁলোকে লাভ কৰিব। তেনেদৰে বিষুপুৰুষৰ বুকুত পৰিছে 4, 5, 6, 7 আৰু 8 নক্ষত্ৰ। ফল আহিব স্ত্ৰী লাভ। এই নক্ষত্ৰযুক্ত ব্যক্তিৰো বিশেষ শুভ ফল লাভ হ'ব। বিষুপুৰুষৰ সোঁহাতত পৰিছে 23, 24, 25, 26 নক্ষত্ৰ। ফল আহিব লাভ, অৰ্থাৎ 23, 24, 25, 26 নক্ষত্ৰযুক্ত ব্যক্তিৰো বিশেষ শুভ ফল লাভ হ'ব। তেনেদৰে বিষুপুৰুষৰ মুখত পৰিছে 22 নক্ষত্ৰ। ফল আহিব দুখ। এই নক্ষত্ৰযুক্ত ব্যক্তিয়ে বিভিন্ন ক্ষেত্ৰৰ পৰা শোক দুখ লাভ কৰিব পাৰে, গতিকে অকণমান সাৱধান হোৱাটো উচিত। তেনেদৰে বিষুপুৰুষৰ বাওঁ হাতত পৰিছে 9, 10, 11 আৰু 12 নক্ষত্ৰ। ফল আহিব বন্ধন ভয়, অৰ্থাৎ 9, 10, 11, 12 নক্ষত্ৰযুক্ত ব্যক্তিৰো ফলটো শুভ নহয়। তেওঁলোকে বিভিন্ন ক্ষেত্ৰৰ পৰা অসহায় অপায় অমংগল অসুবিধাৰ সন্মুখীন হ'ব পাৰে, গতিকে এই নক্ষত্ৰযুক্ত ব্যক্তিও কিছু সাৱধান হোৱাটো উচিত। তেনেদৰে বিষুপুৰুষৰ গুজত পৰিছে 20 আৰু 21 নক্ষত্ৰ। ফল আহিব মৃত্যুতুল্য কষ্ট। এই নক্ষত্ৰযুক্ত ব্যক্তিৰো যিটো মাহিক ফল আহিব, সেই ফলটো অশুভ আছে। তেনেদৰে বিষুপুৰুষৰ 2 ভৰিত পৰিছে 27, 1, 2 আৰু 3 নক্ষত্ৰ। ফল আহিব ভ্ৰমণ। এইখিনি আছিলে আমাৰ আহাৰ মাহৰ 27টা নক্ষত্ৰ বিষুপুৰুষ সংক্ৰান্তিৰ অংগত স্থাপনৰ শুভ আৰু অশুভ ফলসমূহ। এতিয়া যিখিনি নক্ষত্ৰযুক্ত ব্যক্তিৰ ফল শুভ আছে তেওঁলোকৰ বাবে খুবেই ভাল, আৰু যিখিনি আমি অশুভ পালোঁ তেওঁলোকে বিশেষ চিন্তা কৰিব নালাগে, কাৰণ ইয়াৰ শাস্ত্ৰত প্ৰতিকাৰ আছে। অৰ্থাৎ যিসকল নক্ষত্ৰযুক্ত ব্যক্তিৰ অশুভ ফল আছে তেওঁলোকে কি কৰিব, 15 তাৰিখ ৰবিবাৰ বা 16 তাৰিখ সোমবাৰে ৰাতিপুৱা গা ধোৱা পানীখিনিত তিল, চাউল, দুবৰি, গংগাজল, সৰ্বশুদ্ধি আৰু কলা ধতুৰাৰ গুটি মিহলি কৰি সেইখিনিৰে গা ধুব। গা ধুই উঠি সূৰ্যৰ ফালে চাই প্ৰণাম কৰিব আৰু বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলাব, বা বিষ্ণু নামৰ আপোনাৰ নিজ ঘৰত ধূপ চাকি জ্বলাব পাৰে। আৰু আপোনালোকে গাই গৰু বা কিছুমান খোৱা খাদ্য খুৱাব পাৰে, নাইবা দুখীয়া মানুহক যদি দান দক্ষিণাও কৰে, তেতিয়াহ'লে আপোনালোকৰ এই অশুভ ফলসমূহ আঁতৰি যাব। অৰ্থাৎ নিজৰ পুণ্য কৰ্মৰ জৰিয়তে ভগৱানৰ ওপৰত বিশ্বাস কৰিলে সকলো অশুভ শক্তি বা বাধাবিলাক দূৰ হৈ যায়। এই নিয়মখিনি কৰিলে আপোনালোকৰ যিখিনি আহিবলগীয়া অশুভ ফল তেওঁলোকে আপোনালোকে মুক্ত হ'ব পাৰিব। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।